অনুষ্ঠিত হয়। আমি আইসকলক কুঁৱলী ধ্বনি কৰিবলৈ भारत माता की भारत माता की भारत माता की श्री श्री शिव महापुराण की श्री श्री शिव महापुराण की श्री श्री शिव महापुराण की ধন্যবাদ। আমি ছাৰলৈ অজস্ৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ধৰ্মধৰ্যাৰ উত্তোলক হিচাপে দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। नमस्कार। यं शैवा समुपासते शिवैति ब्रह्मेति वेदान्तिनो बोधा बोधयति प्रमाणपटवः कर्तेति नैयायिका अर्हन्नित्यथजैन शासनरका कर्मेति मीमांसका सोऽयं नो विददातु वञ्चितफलं त्रैलोक्यनाथो हरिः त्रैलोक्यनाथो हरिः कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रयविनाशाय श्रीकृष्णाय नमः। परम पवित्र धर्मध्वजा परम पवित्र माँ चंडी এই পবিত্ৰ কল্যাণী ধামত সমবেত আজি শিৱৰাত্ৰিৰ পবিত্ৰ দিনত পবিত্ৰ মুহূৰ্তত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাই এই অনুষ্ঠানৰ মাননীয় পৰিচালনা সমিতিৰ অধ্যক্ষা বাইদেউ, কাৰ্যকৰী সভাপতি মহোদয়, সম্পাদকসকল, মাননীয় সদস্যসকল, পণ্ডিত বৃন্দ, মোৰ শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আইসকল আৰু ভাই ভণ্টিসকল, যে আপোনালোকৰ দৰে একোগৰাকী ব্যক্তিৰ আগত মোৰ দৰে অভাজনক ইমান এটি ডাঙৰ এটি অনুষ্ঠান কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষত কল্যাণী মন্দিৰ
কল্যাণী দেৱালয় কল্যাণী ধাম নামেৰে প্ৰসিদ্ধ এটি অনুষ্ঠানৰ প্ৰাংগণত হ'বলৈ গৈ থকা শিৱ পুৰাণ জ্ঞান মহাযজ্ঞৰ ধৰ্মধ্বজা উত্তোলনৰ যি দায়িত্ব দিলে, এই ভাজনৰ প্ৰতি দেখুওৱা আপোনালোকৰ মৰমৰ বাবে মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জয় জয়তে সকলো মই জ্ঞাপন কৰিছোঁ। এতিয়া অকণমান প্ৰসংগলৈ আহোঁ। ধৰ্ম কি? দেহি ধাৰণে ধাতুৰ আগত নাম প্ৰত্যয় যোগ হ'লে ধৰ্ম শব্দ নিষ্পন্ন হয়। ধৰ্ম ই ধাৰণ কৰা বস্তু, কেৱল জনা নহয়। আমি ধৰ্মৰ কথাবিলাক শুনো আৰু জানি লওঁ, কিন্তু নিজৰ জীৱনত চৰিতাৰ্থ কৰিবৰ কাৰণে খুব কম মানুহে চেষ্টা কৰোঁ। কিন্তু আমাৰ জীৱনত ধৰ্মৰ প্ৰতিটো কথাই চৰিতাৰ্থ কৰিবৰ কাৰণে আমি যত্ন কৰা প্ৰয়োজন। এতিয়া ধৰ্মৰ কথাবিলাক আমি ক'ত পাম? বৰ সুন্দৰ কথা। আমাৰ ঋষি মুনিসকলে আদিম অৱস্থাৰ পৰাই বিভিন্ন শাস্ত্ৰ ৰচনা কৰি লিখিতভাৱে থৈ গৈছে। সেই শাস্ত্ৰানুসাৰে আমি চলাটোৱেই আমাৰ ধৰ্ম। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ কৰি গীতাত কৈছে সেই কথাটো, যে পূৰ্বপুৰুষসকলে যিবিলাক কথা কৈ গৈছে আৰু প্ৰমাণ কৰি দেখুৱাইছে যে এই পথেদি তোমালোক যোৱা, সেই পথেদি যোৱাটোৱেই হৈছে আমাৰ ধৰ্ম। স্পষ্টভাৱে যদি আমি ক'বলৈ যাওঁ, জীৱনৰ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ লাভ কৰাৰ উপায় হৈছে ধৰ্ম। এই পাৰ্থিৱ জীৱনত আমি ধৰ্মৰ পৰা কি পাম? প্ৰথম কথা হ'ল ধৰ্মই আমাক এই পাৰ্থিৱ জীৱনত ভোগ কৰিবলগীয়া যি তিনিটা দুখ যন্ত্ৰণা, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক যি তিনিটা যন্ত্ৰণা, কষ্ট, এই কষ্টবিলাকৰ পৰা ৰক্ষা পৰিবৰ কাৰণে আমাক লাগে ধৰ্ম। আমি যদি ধৰ্মৰ কথাবিলাক মানি চলোঁ, তেতিয়াহ'লে শাস্ত্ৰই কয় আৰু আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে যে আমি সেইবিলাকৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। দ্বিতীয়তে আমালৈ আহিব আৰু এটা চেতনা, আমি নিজৰ প্ৰতিগৰাকী মানুহে প্ৰতিগৰাকী যি মূল্যবোধ সেইটো উপলব্ধি কৰি ই ধৰ্মই দিয়ে। সামাজিক